মায়াঙ্গর কর্তৃপাম বেলুবরিত নিরুদ্দেহর ঘটনা বিগত 3 দিন ধরে নিরুদ্দেহ হয়ে আছে রুস্তম আলী নামৰ 70 বছৰীয়া মানসিক বিকাৰগ্ৰস্ত এজন ব্যক্তি। ক'ত গ'ল কি হ'ল কোনেও নাজানে। ইফালে রুস্তম আলীৰ অবিহনে শোকত ভাগি পৰিছে সমগ্ৰ পৰিয়ালৰ লোক। উল্লেখযোগ্য যে 2/6/2025 তাৰিখে পৰিয়ালৰ কোনোৱে নজনাকৈ হঠাৎ ঘৰৰ পৰা ওলাই যায়, কিন্তু তাৰ পিছৰে পৰা আজিলৈ উভতি অহা নাই ব্যক্তিজন। পৰিয়ালৰ লোকে বহু ঠাইত বিচাৰিছে যদিও কোনো ধৰণৰ খবৰ নোপোৱাত অৱশেষত কাষ চাপিছে মৰিগাঁও আৰক্ষীৰ আৰু এখন এজাহাৰ দাখিল কৰিছে মৰিগাঁও থানাত। আৰক্ষীৰ উপৰিও কোনো হতাশায় লোকে যদি এই ব্যক্তিজনক দেখা পায় তেন্তে 9707205339 অথবা 6382160710 এই নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ভুক্তভোগী পৰিয়ালে। মায়াঙ্গৰ পৰা মুশিকুজ্জামানৰ ৰিপৰ্ট R24 লাইভ। কি হৈছে মানুহজনী তাৰমানে ঘৰৰ ভিতৰত মাথাৰ বিনটো অলপ বেয়া হ'ল। বেছি দিন বেয়া হোৱা নাই, কিজানি 1 মাহ ধৰি মাথাৰ বিনটো অলপ বেয়া হৈ গ'ল। মানুহটোৰ নাম হ'ল রুস্তম আলী, আমাৰ ডাঙৰ ককাই। তাক বিচাৰি আছোঁ, পোৱা নাই। যোৱা 2 তাৰিখ 4টা বজাৰ পৰা মানুহটো ঘৰৰ পৰা নাইকিয়া হৈ গ'ল। দয়া ধৰ্ম কৰি আপোনালোকে যদি ক'ৰবাত পায় আমি নম্বৰ দি আছোঁ, স্নিকাৰ দি আছোঁ। আপোনালোকে ফোন কৰি আমাৰ লগত যোগাযোগ কৰিব, মানুহটো আমি পাই যাম। আপোনাৰ গাঁওখনৰ নাম? আমাৰ গাঁওখনৰ নাম হ'ল বেলুগুৰি মুছলিম গাঁও। এনে এজাহাৰ দিছে নে থানাত? থানাতে এজাহাৰ যোৱা হ'ল। এতিয়ালৈ আমি খবৰ পাতি একো পোৱা নাই। এতিয়া আপোনালোকে সকলো বিচাৰি শেষ হ'ল? সকলোৱে আমি বিচাৰি শেষ হ'ল, এতিয়ালৈ মানুহটো পোৱা নাই। এতিয়া ৰাইজক কি ক'ব? ৰাইজক মানে এইটোৱে আমি কৈ আছোঁ, ৰাইজে যদি কোনোবাই যদি দেখা পাইছে তেনেহ'লে আমাৰ ফোনত যোগাযোগ কৰিলে আমি মানুহটো আমি যাই লৈ আহিমগৈ। এনে বয়সটো কিমান হৈছে? বয়সটো মোটামুটি 70 মান হৈছে। 70 মান হৈছে ন? এনে কি মানুহটো বেকাৰগ্ৰস্ত নেকি? ব্ৰেইনৰ প্ৰব্লেম ন? ব্ৰেইনৰ প্ৰব্লেম। আগত ভালে আছিলে, 1-1.5 মাহ ধৰি প্ৰব্লেম হৈছে। এতিয়া আমি ইয়াত তেজপুৰত লৈ গ'লোঁ, মানুহটো ভাল হোৱা নাই। মোৰ লগৰ ঘৰৰে রুস্তম আলী, তেখেতে অনুমানিক 70 বছৰমান বয়স হ'ব। সোমবাৰৰ দিন 2 তাৰিখে 4টা বজাত ইয়াৰ পৰা হেৰাইছে। আপোনালোকে যদি কোনোবা ক'ৰবাত দেখা পায় আমাৰ নম্বৰত যোগাযোগ কৰিব, তেতিয়াহ'লে আমি তাক আগুৱাই আনিব চেষ্টা কৰিম।